কুমাৰকুছিত ৪৬ নং ওপৰ বৰভাগ গাঁও পঞ্চায়তত সম্বৰ্ধনা অনুষ্ঠান। নৱনিৰ্বাচিত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্যক জনালে বিশেষভাৱে সম্বৰ্ধনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত বিজেপিৰ পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ অন্তৰ্গত ৪৬ নং ওপৰ বৰভাগ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। গাঁও পঞ্চায়তৰ সভাপতি মৃন্ময় দাসৰ নেতৃত্বত তথা সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত ৬ নং বৰভাগ জিলা পৰিষদৰ সদস্য তথা নৱনিৰ্বাচিত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্যক পঞ্চায়তৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ সভাপতি হেমেন ডেকা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ডলিমী কলিতা, পঞ্চায়ত সচিব গোপালী দত্ত আদিৰ লগতে পঞ্চায়ত প্ৰতিনিধি তথা কৰ্মচাৰীসকল আৰু স্থানীয় বিশিষ্ট লোকসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত পঞ্চায়তখনৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন লোকে নৱনিৰ্বাচিত জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্যক অভিনন্দন জ্ঞাপন কৰে। সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি নৱনিৰ্বাচিত অধ্যক্ষাগৰাকী অভিভূত হৈ পৰাৰ লগতে আগন্তুক দিনত সকলো মিলি ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখযোগ্য যে আজি নলবাৰী বিধানসভা সমষ্টিৰ ৩৪,০০০ মহিলাই উদ্যমিতা আঁচনিৰ চেক লাভ কৰে আৰু বৰক্ষেত্ৰী সমষ্টিৰ মহিলাই কেতিয়া পাব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গীতুমণি বৈশ্যই কয় যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে মহিলাসকল স্বাৱলম্বিতা হোৱাৰ ক্ষেত্ৰত মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰাত মহিলাসকল উৎসাহিত হৈ পৰিছে আৰু অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰতে বৰক্ষেত্ৰী সমষ্টিৰ মহিলাসকলে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব বুলি জানিবলৈ দিয়ে। প্ৰথমে আপোনালোকৰ ডিভিজনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। আজি আমি ৪৬ নং ওপৰ বৰভাগ গাঁও পঞ্চায়তৰ ফালৰ পৰা আমাৰ বৰভাগৰ আমাৰ নলবাৰী জিলা পৰিষদৰ সন্মানীয় অধ্যক্ষ গীতুমণি বৈশ্য ডাঙৰীয়ানীক আমি এটা সম্বৰ্ধনা অনুষ্ঠান আমি কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ মৰ্মে তেখেত আজি আমাৰ পঞ্চায়তত উপস্থিত হৈছে। গতিকে তেখেতক আমি চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি আমাৰ কাৰণে খুব গৌৰৱৰ আমাৰ দিন যে আমি বৰভাগৰ পৰা এইবাৰ নলবাৰী জিলা পৰিষদত মানে অধ্যক্ষ হিচাপে আমাৰ গীতুমণি বৈশ্য ডাঙৰীয়ানীক নিৰ্বাচিত কৰিছে। গতিকে আমি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ বৰভাগৰে আমাৰ গীতুমণি বাইদেউ তাত নিৰ্বাচিত হ'বলৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। জয় জয়তে মই সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আচলতে সম্বৰ্ধনা লোৱাটো বৰ এটা ডাঙৰ কথা নহয়। আমাৰ যি দায়িত্ব আহিব, মই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে মোৰ যি দায়িত্বখিনি আহিব সেই দায়িত্বখিনি আমি ভালদৰে পালন কৰিব পৰাটোহে ডাঙৰ কথা। গতিকে মই ভাবিছোঁ যে পঞ্চায়তত যিবিলাক আমাৰ ৱাৰ্ড সদস্যৰ পৰা জিলা পৰিষদলৈকে যাতে এটা যিসকল আমাৰ প্ৰতিনিধিৰ মাজত যাতে আলোচনাটো থাকে। যিকোনো কাম কৰিবলৈ গ'লে আমি একোখন পঞ্চায়তত কৰবাত 10খন গাঁও আছে, কৰবাত হয়তো 4খন গাঁও আছে। মই এটা ভাবিছোঁ যে আমাৰ যিহেতু জিলা পৰিষদৰ হিচাপে মই হওক বা অন্য সমষ্টিত বা অন্য জিলা পৰিষদে হওক আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী বা গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ সৈতে যদি আমি আলোচনা কৰি কামখিনি যাতে আমি ভগাই প্ৰতিখন গাঁৱতে মিলাই ল'ব পাৰোঁ, মই ভাবিছোঁ এইটো এটা ভাল এটা কথা হ'ব। কাৰণ কিয়নো আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি আমি উলিয়াই আনি অকলে আমি সমাধান কৰাটো সম্ভৱ নহয়। সেয়েহে আমি প্ৰত্যেকে যদি মিলি কামখিনি কৰিব পাৰোঁ, মই ভাবোঁ যে আমাৰ গাঁৱৰ ৰাইজৰ সঁচাকৈ উন্নয়ন হ'ব। আজি ময়ো এগৰাকী যিহেতু মহিলাসকলৰ সবলীকৰণৰ কাৰণে কিবা এটা কৰিলে মহিলা হিচাপে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু আজি এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মহিলাসকলক অধিক গুৰুত্ব দি আজি মহিলাসকলক সবলীকৰণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু আজিও সেই ঘগ্ৰাপাৰত আমাৰ সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টি নলবাৰী সমষ্টিত আজি চেক বিতৰণ কাৰ্যসূচী হৈ গ'ল। আৰু এই কাৰ্যসূচীত আমি যিটো দেখিছোঁ মহিলাসকলৰ যিটো মানে উৎসাহ
প্ৰত্যেকগৰাকী মহিলাই ইতিমধ্যে সিদ্ধান্ত লৈছে যে এই 10,000 টকাৰে তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ কিবা অকমান কৰিব পাৰিব আৰু এনেদৰে যদি চৰকাৰে মহিলাসকলক উৎসাহিত কৰি আগবঢ়াই নিয়ে মহিলাসকল যথেষ্টখিনি উপকৃত হ'ব কাৰণ এগৰাকী মহিলা ৰাতিপুৱা আটাইতকৈ সোনকালে শুই উঠে আৰু আটাইতকৈ দেৰিকৈ শুৱে তাৰ মাজতো মহিলাসকলে ঘৰৰ সকলো দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতো মহিলাসকলে একগোট হৈ সমাজ ব্যৱস্থাটোক সুন্দৰভাৱে ৰখাৰ কাৰণে যি আত্মসহায়ক গোট গঠন কৰিছে এই আত্মসহায়ক গোটৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাই আৰ্থিকভাৱে সবল হোৱাৰ উপৰিও তেওঁলোকৰ সকলো মানসিক শক্তিৰ ক্ষেত্ৰত হওক বা সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব বৰক্ষেত্ৰত আমি এতিয়া গম পোৱা মতে নৱেম্বৰ বা ডিচেম্বৰ এনেকুৱা এটা হ'ব বহুত বেছি দিন নালাগে আৰু আমাৰ আইসকলে ইতিমধ্যে আমাক বিভিন্ন প্ৰশ্ন কৰিছে যে আমাৰ সমষ্টিত কেতিয়া পাম বেছি দিন নাই আমাৰ সমষ্টিও সেই যি আমাৰ বৰক্ষেত্ৰী সমষ্টি আছে বৰক্ষেত্ৰী সমষ্টিটো পাব অতি সোনকালে আৰু টিহু সমষ্টিটো পাব নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড